বন্ধ কৰিব নিকেতন। ৰাইজৰ ৰোষত ৰাইজৰ দল। শংকৰদেৱ শিশু নিকেতনৰ বিৰুদ্ধে ৰাইজৰ দলৰ জেহাদ। শিশু নিকেতন বন্ধ কৰাৰ হুংকাৰ দিয়া নেতা উফৰিল দলৰ পৰা। এটা মাত্ৰ ভুল, ৰাইজে বুজিলে ৰাইজৰ দলৰ মূল। এইজনেই নৱগঠিত দলটোৰ যুৱ নেতা প্ৰকাশ বৰুৱা। দলীয় নেতাকৰ্মীৰ মাজত শিৰ ফুলাই মন্তব্য কৰিছিল প্ৰকাশ বৰুৱাই। যিমানবিলাক শংকৰদেৱ বিদ্যা শিশু নিকেতন আছে অসমত, প্ৰতিখন শংকৰদেৱ বিদ্যা শিশু নিকেতনে হৈছে RSSৰ দ্বাৰা লালিত পালিত। ৰাজ্যজুৰি বিস্তৃত 5 শতাধিক শিশু নিকেতন বন্ধ কৰাৰ হুংকাৰ। কোনো এখন শংকৰদেৱ বিদ্যা নিকেতনত কিন্তু শংকৰদেৱৰ এখন ফটো নাই। তেওঁলোকে আমাৰ আবেগক লৈ, আমাৰ গুৰুজনাক লৈ তেওঁলোকে ইয়াত বেপাৰ কৰিছে। এই বেপাৰ কৰিবলৈ আৰু প্ৰশ্ৰয় দিয়াটো আমাৰ বাবে যুক্তিগত কথা নহয়। ৰাইজৰ দলৰ নগাঁৱৰ সম্পাদকৰ পৰা উফৰিল প্ৰকাশ বৰুৱা। গুৰুত্বপূৰ্ণ পদৰ পৰা একেবাৰতে প্ৰকাশ বৰুৱাক নিলম্বন কৰাৰ গত্যন্তৰ নাছিল ৰাইজৰ দলৰ। এই মন্তব্য ভাইৰেল হৈ পৰাৰ পাছত যি প্ৰতিক্ৰিয়াৰ জোৱাৰ উঠিছিল, ইয়াৰ গুৰুত্ব ভালকৈয়ে বুজি পাইছিল ৰাইজৰ দলে। ৮০ৰ দশকৰ পৰাই মাতৃভাষা মাধ্যমত শিক্ষাদান শংকৰদেৱ শিশু নিকেতনৰ। 5 শতাধিক নিকেতনৰ প্ৰাক্তন ছাত্ৰৰ তালিকাত 10 লক্ষাধিক। অসমীয়া মাধ্যমত নৱজাৰণৰ অন্যতম বাহক শংকৰদেৱ শিশু নিকেতন। সৰ্বভাৰতীয় শৈক্ষিক সংস্থা বিদ্যাভাৰতীৰ অন্তৰ্গত শিশু শিক্ষা সমিতি অসমৰ অন্তৰ্গত এইসমূহ বিদ্যালয়। কিন্তু জাতীয় শিক্ষাক সাংগঠনিক ৰূপ দিয়া শিশু নিকেতন বন্ধ কৰাৰ হুংকাৰ দি নিজেই দলৰ পৰা নিলম্বিত হ'ল প্ৰকাশ বৰুৱা নামৰ এইজন তথাকথিত নেতা। অসমীয়া মাধ্যমৰ বিদ্যালয়ৰ বিৰুদ্ধে কোৱা ৰাইজৰ দলৰ মুখা খুলকিল। এই প্ৰতিক্ৰিয়া বিজেপিৰ নেতা পবিত্ৰ মাৰ্ঘেৰিটাৰ। বিদ্যালয় ধ্বংস কৰি দিম, শিশুৰ ভৱিষ্যত ধ্বংস কৰি দিম বুলি কথাটোৱে ৰাইজৰ দলৰ যি নৈৰাজ্যবাদ, যি তেওঁলোকৰ বিচ্ছিন্নতাবাদ, তাক প্ৰতীয়মান কৰিছে। বহু লোক জড়িত থকা এটা দলৰ পৰা অফিচিয়েলি তেনেধৰণৰ ভাষ্য দিয়াটো খুব দুৰ্দশাজনক খবৰ। আজমলে ক'লে শংকৰদেৱ চাহাব, ক্ষমা খুজিলে মাৰ্ঘেৰিটাই। অসমৰ ভাগ্যজনিত হ'বলৈ আগবঢ়াই দিছে বহু ৰাজনৈতিক দলে। সেই মানুহজনে এনেধৰণৰ আমাৰ গুৰুজনাক ৰাজনীতিৰ মাজলৈ টানি অনাটো এটা ধিক্কাৰজনক। আমাৰ গুৰু দুজনৰ ওচৰত আমিয়ে অসমবাসী হিচাপে কৰজোৰে ক্ষমা বিচাৰিছোঁ দান্তে তৃণ তুলি লৈ। ব্যুৰো ৰিপৰ্ট, প্ৰাগ নিউজ।